টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা উদ্বেগজনক খবৰ কিয়নো ঘণ্টাত এতিয়া 60 কিলোমিটাৰ গতিবেগত ৰাজ্যত আহি আছে প্ৰচণ্ড ধুমুহা কেৱল ধুমুহাই নহয় বৰষুণ আৰু শিলাবৃষ্টিৰো প্ৰেডিকশ্যন আগবঢ়াইছে এতিয়া বৰজাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজিৰ দিনটোত আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা সেই সন্দৰ্ভত আপুনিও জনাব পাৰিব মন্তব্য কিন্তু এই মুহূৰ্তত বতৰ বিজ্ঞান কেন্দ্ৰই 23খন জিলাৰ বাবে কি এলাৰ্ট জাৰি কৰিছে কোন কোন প্ৰান্তত আজিৰ দিনটোত বৰষুণ হ'ব আৰু সমান্তৰালকৈ 60 কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ সম্ভাৱনীয়তাৰ কথা ব্যক্ত কৰিছে সেই কথা বিস্তৃতৰ ওপৰত প্ৰকাশ কৰিছে টাইমিটৰ দৰ্শকসকলৰ বাবে ডাঙৰ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ ৰাজ্যত বতৰে ল'ব কালৰূপ কিয়নো প্ৰতি ঘণ্টাত আহি আছে 60 কিলোমিটাৰ গতিবেগত প্ৰচণ্ড ধুমুহা 23খনকৈ জিলাত য়েল্লো এলাৰ্ট ইতিমধ্যে জাৰি কৰা হৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ 23খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে 14 মাৰ্চ পৰ্যন্ত ৰাজ্যত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনীয়তা প্ৰকট কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যেই এলাৰ্ট জাৰি কৰিছে 14 মাৰ্চ পৰ্যন্ত আৰু 14 মাৰ্চত হৈ থাকিব ৰাজ্যত ফলগু উৎসৱৰ আনন্দ আৰু এফালে ফলগু উৎসৱৰ আনন্দ আৰু ৰঙৰ উৎসৱৰ মাজতে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ 23খন জিলাত বিগ এলাৰ্ট গোৱালপাৰা বৰপেটা নলবাৰী কামৰূপ গ্ৰাম্য কামৰূপ মেট্ৰ' দৰং ওদালগুৰি মৰিগাঁও শোণিতপুৰ নগাঁও পশ্চিম কাৰ্বি আংলং হোজাইত এতিয়া য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে কেৱল শিলাবৃষ্টিৰ এলাৰ্টেই নহয় প্ৰচণ্ড ধুমুহাৰ বাবেও জাৰি কৰা হৈছে এলাৰ্ট ডিমা হাছাও কাৰ্বি আংলং ডিব্ৰুগড় চৰাইদেউ তিনিচুকীয়া লখিমপুৰ ধেমাজি যোৰহাট শিৱসাগৰ মাজুলী বিশ্বনাথ এইকেইটা প্ৰান্তত মুষলধাৰ বৰষুণ আৰু তীব্ৰ গতিত প্ৰচণ্ড ধুমুহা অহাৰ সম্ভাৱনীয়তা প্ৰকট আহিব প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টি কোকৰাঝাৰ ধুবুৰী বঙাইগাঁও চিৰাঙতো ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে গোৱালপাৰা বৰপেটা নলবাৰী কামৰূপ গ্ৰাম্যতো ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে কেৱল শিলাবৃষ্টিয়ে নহয় প্ৰচণ্ড ধুমুহা বৰষুণৰ প্ৰেডিকশ্যন ইতিমধ্যে দিয়া হৈছে আজিৰ দিনটোত আপোনাৰ অঞ্চলত বতৰৰ ৰূপ কেনেকুৱা সেই সন্দৰ্ভত আপুনিও কৰিব পাৰিব মন্তব্য আৰু টাইমিটৰ পোনপটীয়া সম্প্ৰচাৰৰ মাজতে আপোনাৰ মন্তব্য আমি পঢ়ি শুনাবলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত জনাইছোঁ এটা উদ্বেগজনক খবৰ কিয়নো প্ৰতি ঘণ্টাত আহি আছে 60 কিলোমিটাৰ গতিবেগত প্ৰচণ্ড ধুমুহা বৰষুণ আৰু এই মুহূৰ্তত টাইমিটৰ বিভিন্ন প্ৰান্তৰ পৰা দৰ্শকসকলে মন্তব্য প্ৰকাশ কৰিছে পোনপটীয়া সম্প্ৰচাৰৰ মাজতে এই মন্তব্যসমূহ পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ পলু মজুমদাৰে মন্তব্য প্ৰকাশ কৰিছে শিৱসাগৰত বৰ্তমান বৰষুণ দি আছে বুলি উল্লেখ কৰিছে মেঘাল মণ্ডলে মন্তব্য প্ৰকাশ কৰিছে লাওখোৱাত বৰষুণ হোৱা নাই আজি ধুমুহাৰ বাবে অপেক্ষা কৰি আছে বুলি উল্লেখ কৰিছে আনচাৰুল হকে তেজপুৰত বৰষুণ হোৱা নাই বুলি উল্লেখ কৰিছে যোৰহাটত বৰষুণ পৰি আছে বুলি শ্বহীদুল ইছলামে মন্তব্য প্ৰকাশ কৰিছে সমৰ দাসে মন্তব্য প্ৰকাশ কৰিছে মৰিগাঁৱৰ প্ৰান্তে প্ৰান্তে বৰষুণ আৰু দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা ৰাজ্যৰ বহু দৰ্শকে এই মুহূৰ্তত টাইমিটৰ কমেণ্ট ছেকশ্যনত মন্তব্য প্ৰকাশ কৰিছে শিৱসাগৰত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে এগৰাকী দৰ্শকে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে আন এগৰাকী দৰ্শকে উল্লেখ কৰিছে যোৰহাটত বৰষুণ হৈ আছে ঠায়ে ঠায়ে এতিয়া য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে আজিৰ দিনটোত বিভিন্ন প্ৰান্তত বতৰ ডাৱৰীয়া হৈ আছে আৰু সমান্তৰালকৈ মেঘাচ্ছন্ন আকাশ ঠায়ে ঠায়ে আৰু ৰাজ্যখনৰ কেইবাটাও প্ৰান্তত মুষলধাৰ বৰষুণ ইতিমধ্যে আৰম্ভ হৈছে আৰু ঘণ্টাত 60 কিলোমিটাৰ গতিবেগত বতাহ বলিব আৰু এই প্ৰচণ্ড ধুমুহাৰ বাবে সাৱধানতা অৱলম্বন কৰিবৰ বাবে ইতিমধ্যে আহ্বান জনোৱা পৰিলক্ষিত হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে এই সন্দৰ্ভত জাৰি কৰিছে এলাৰ্ট এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছোঁ ৰাজ্যত প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ গতিবেগত আহি আছে ধুমুহা 23খন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট আৰু ধুমুহাৰ লগতে প্ৰচণ্ড শিলাবৃষ্টি হোৱাৰ সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে আপোনাৰ অঞ্চলত আজি বতৰৰ ৰূপ কেনেকুৱা সেই সন্দৰ্ভত আপুনি জনাব পাৰিব টাইমিটৰ পোনপটীয়া সম্প্ৰচাৰত মন্তব্য ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণৰ খবৰ আহি পৰিছে টাইমিটৰ সৈতে সংযুক্ত হৈ থকা দৰ্শকসকলে এই মুহূৰ্তত প্ৰকাশ কৰিছে মন্তব্য
আকাশ চাহুৱে মন্তব্য প্ৰকাশ কৰিছে দেৰগাঁৱত বৰষুণ। মুকুট ডেকাই মন্তব্য কৰিছে দৰঙত পাতলীয়া বৰষুণ। প্ৰাণজিৎ ডেকাই মন্তব্য কৰিছে মঙলদৈত বৰষুণ পৰি আছে। শশাংক তালুকদাৰে মন্তব্য প্ৰকাশ কৰিছে পাঠশালাত বতৰ ডাৱৰীয়া, বৰষুণ অহালৈ ৰৈ আছো। বিকাশ হিন্দুৱে মন্তব্য প্ৰকাশ কৰিছে মৰিগাঁৱৰ নগৰত বতৰ ডাৱৰীয়া হৈ আছে, যিকোনো মুহূৰ্তত বৰষুণ আহিব। গুলজাৰ হুছেইনে মন্তব্য প্ৰকাশ কৰিছে চিৰাঙত বৰ্তমানলৈকে বৰষুণ নাই, নলবাৰীত বতৰ ফৰকাল। ৰাজু বসুমতাৰীয়ে উল্লেখ কৰিছে কোকৰাঝাৰত এতিয়া এক প্ৰকাৰ বৰষুণৰ বাবে নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে। এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক আমি বিভিন্ন প্ৰান্তৰ দৃশ্যাংশসমূহ দেখুৱাইছোঁ। কোন কোন প্ৰান্তত বৰষুণ হৈছে, কোন কোন প্ৰান্তত ধুমুহা হৈছে, সেই বিস্তৃত খবৰ এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ। প্ৰতি ঘণ্টাত আহি আছে 60 কিলোমিটাৰ গতিবেগত ধুমুহা। 23খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা খবৰ আহি পৰিছে। মাৰুফ আলীয়ে মন্তব্য প্ৰকাশ কৰিছে নগাঁৱৰ ব্ৰতদ্ৰবাত এই পৰ্যন্ত বৰষুণ হোৱা নাই, কিন্তু বতৰ ডাৱৰীয়া হৈ আছে। মাধৱ পেগুৱে মন্তব্য প্ৰকাশ কৰিছে গহপুৰত ধাৰাসাৰ বৰষুণ হৈ আছে। মজিবুৰ হুছেইনে মন্তব্য প্ৰকাশ কৰিছে ডিমৌৰ ভলুকাগুৰিত বৰষুণ হৈ আছে। মুস্তাফিজুৰ ৰহমানে মন্তব্য প্ৰকাশ কৰিছে ধুবুৰীত বৰষুণ হোৱা নাই। অনি দাসে মন্তব্য প্ৰকাশ কৰিছে তামোলপুৰত বৰষুণ হোৱা নাই, কিন্তু বতৰ ডাৱৰীয়া হৈ আছে। কুন্তু বৰাই মন্তব্য প্ৰকাশ কৰিছে বৰষুণ দিছে যোৰহাটত। ব্ৰজেন দাসে মিৰ্জাত বৰষুণ এই পৰ্যন্ত নাই বুলি উল্লেখ কৰিছে। বিকাশ দাসে মন্তব্য প্ৰকাশ কৰিছে যোৰহাটত বৰষুণ দি আছে। চাও অমচেং দিহিঙীয়াই মন্তব্য প্ৰকাশ কৰিছে তিনিচুকীয়াত পাতলীয়া বৰষুণ আৰম্ভ হৈছে। অজয় ফুকনে মন্তব্য প্ৰকাশ কৰিছে কোকৰাঝাৰত হৈ আছে। কুশল পাটগিৰিয়ে মন্তব্য প্ৰকাশ কৰিছে এলেংমাৰীতো বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। মজিবুৰ হুছেইনে মন্তব্য প্ৰকাশ কৰিছে ডিমৌৰ ভলুকাগুৰিত বৰষুণ। প্ৰণৱজ্যোতি পাংগিঙে মন্তব্য প্ৰকাশ কৰিছে ঢকুৱাখানাতো বৰষুণ হৈ আছে। প্ৰণৱজ্যোতি আমচিয়ে মন্তব্য প্ৰকাশ কৰিছে মৰিগাঁৱত বৰষুণ নাই যদিও বতৰ ডাৱৰীয়া হৈ আছে। মেঘাল মণ্ডলে মন্তব্য প্ৰকাশ কৰিছে বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে। দেৱজিৎ শইকীয়াই মন্তব্য প্ৰকাশ কৰিছে ডিগবৈত বৰষুণ হৈ আছে। বাহাৰুল ইছলামে মন্তব্য প্ৰকাশ কৰিছে জলেশ্বৰত বৰষুণ নাই। মিতালী কলিতাই মন্তব্য প্ৰকাশ কৰিছে সত্ৰনগৰী মাজুলীত ৰাতিৰে পৰা বৰষুণ দি আছে। আমিনুল হকে মন্তব্য প্ৰকাশ কৰিছে দৰঙত হোৱা নাই। আফতাৰ লস্কৰে নগাঁৱৰ কামপুৰত বতৰ ডাৱৰীয়া বুলি উল্লেখ কৰিছে। জহিৰুল ইছলামে মন্তব্য প্ৰকাশ কৰিছে বঙাইগাঁৱত বৰষুণ নাই, কিন্তু বতৰ ডাৱৰীয়া। সোণাৰাম নেওগে মন্তব্য প্ৰকাশ কৰিছে ধেমাজিত ধাৰাসাৰ বৰষুণ দি আছে। আছাদুৰ ৰহমানে মন্তব্য প্ৰকাশ কৰিছে তামোলপুৰত নিশা মুখলধাৰ বৰষুণ হৈছিল, কিন্তু বৰ্তমান বতৰ ডাৱৰীয়া, বৰষুণ হৈ থকা নাই। বিশ্বনাথত বতৰ ডাৱৰীয়া, বৰষুণ হোৱা নাই। ডিব্ৰুগড়ত ধাৰাসাৰ বৰষুণ হৈ আছে বুলি দীপশিখা দিহিঙীয়ে মন্তব্য প্ৰকাশ কৰিছে। ৰেজাউল কৰিমে মন্তব্য প্ৰকাশ কৰিছে বৰপেটাৰ কলগাছিয়াত বতৰ ডাৱৰীয়া। হাসমত আলীয়ে মন্তব্য প্ৰকাশ কৰিছে বৰপেটাৰ মন্দিয়া এলেকাত বৰষুণ আৰু ধুমুহা এই পৰ্যন্ত নাই যদিও বতৰ ডাৱৰীয়া বুলি উল্লেখ কৰিছে। ওদালগুৰিত বৰষুণ নাই, কিন্তু বতৰ ডাৱৰীয়া বুলি ইকৰাদুল শেখে মন্তব্য প্ৰকাশ কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা দৰ্শকসকলৰ মন্তব্য এই মুহূৰ্তত টাইম এইটৰ পোনপটীয়া সম্প্ৰচাৰৰ মাজতে ল'বলৈ চেষ্টা কৰিছোঁ। ৰাজ্যত প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ গতিবেগত আহি আছে প্ৰচণ্ড ধুমুহা বৰষুণ, আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া 23খনকৈ ৰাজ্যৰ গুৰুত্বপূৰ্ণ জিলাত এতিয়া মুখলধাৰ বৰষুণ আৰু সমান্তৰালকৈ ধুমুহাৰ এলাৰ্ট জাৰি কৰা হৈছে। আৰু আনফালে দেখিবলৈ পোৱা গৈছে ৰাজ্যত প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ গতিবেগত যদিহে ধুমুহা আহিবলৈ হয়, তেনেহ'লে অনাগত ফাকুৱাৰ আনন্দ, হোলীৰ আনন্দ ম্লান পেলাব এই প্ৰচণ্ড ধুমুহাই। তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। অনাগত হোলীৰ আনন্দ, দৌল উৎসৱৰ আনন্দ কোনোবাখিনিত ৰাজ্যত ম্লান পৰিব নেকি ধুমুহা আৰু বৰষুণৰ বাবে? কিয়নো আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই 14 মাৰ্চ পৰ্যন্ত শিলাবৃষ্টি, প্ৰচণ্ড ধুমুহা আৰু মুখলধাৰ বৰষুণৰ প্ৰেডিকশ্যন আগবঢ়াইছে। আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে অনাগত হোলী উৎসৱ, দৌল উৎসৱত এতিয়া সেই আনন্দ উৎসাহ যেন আগৰ দৰে নাথাকিব নেকি, তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে উৎসৱ প্ৰেমী জনতা। আৰু তাৰ মাজতে এই মুহূৰ্তত যদিহে টাইম এইটৰ কমেণ্ট ছেকশ্যনত পুনৰবাৰ চকু ফুৰাওঁ, তেনেহ'লে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা মন্তব্যসমূহ আহিছে। কমল ৰাভাই মন্তব্য প্ৰকাশ কৰিছে ধেমাজিৰ জোনাইত 3 নং
কামপুৰত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে। উন্নী কৃষ্ণই মন্তব্য প্ৰকাশ কৰিছে শিৱসাগৰত বৰষুণ হৈ আছে। সমীৰ বৰাই মন্তব্য প্ৰকাশ কৰিছে যোৰহাটত পাতলীয়া বৰষুণ। মনোজ হন্তিকৈয়ে মন্তব্য প্ৰকাশ কৰিছে চিলাপথাৰত বৰষুণ দি আছে। চাৰু কলিতাই মন্তব্য প্ৰকাশ কৰিছে ঢিঙত বতাহ বলি আছে। বিভিন্ন প্ৰান্তৰ পৰা এই মুহূৰ্তত দৰ্শকসকলে ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তৰ দৰ্শক এই মুহূৰ্তত টাইনিউজৰ সৈতে সংযুক্ত হৈ আছে আৰু প্ৰতিটো প্ৰান্তৰ দৰ্শকসকলে টাইনিউজৰ পোনপটীয়া সম্প্ৰচাৰৰ মাজতে এতিয়া কমেণ্ট ছেকশ্যনত তেওঁলোকৰ অঞ্চলৰ বতৰ সন্দৰ্ভত আপডেট দি থকা পৰিলক্ষিত হৈছে আৰু কমেণ্ট ছেকশ্যনৰ পৰা বুটলি আমি খবৰসমূহ টাইনিউজৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। প্ৰশান্ত শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে ধেমাজিৰ মাছখোৱাত ৰাতিপুৱাৰ পৰা একেৰাহে ধাৰাসাৰ বৰষুণ। জ্যোতিষ ৰাভাই মন্তব্য প্ৰকাশ কৰিছে সত্ৰনগৰী মাজুলীত বৰষুণ দি আছে। মফিকুল ইছলামে মন্তব্য প্ৰকাশ কৰিছে উত্তৰ অসমৰ লখিমপুৰত বৰষুণ দি আছে। ৰিষ্টা বৰ্মনে মন্তব্য প্ৰকাশ কৰিছে নলবাৰীত বৰষুণ নাই যদিও বতৰ ডাৱৰীয়া। প্ৰণৱজ্যোতি আমচিয়ে মন্তব্য প্ৰকাশ কৰিছে মৰিগাঁৱত বতাহ দি আছে। বিজিত চুতীয়াই মন্তব্য প্ৰকাশ কৰিছে ঢকুৱাখানাত ৰাতিৰ পৰা ধাৰাসাৰ বৰষুণ, এই পৰ্যন্ত ধাৰাসাৰ বৰষুণ দি আছে। সাইফুল ইছলামে মন্তব্য প্ৰকাশ কৰিছে বৰপেটাত বৰষুণ নাই যদিও বতৰ ডাৱৰীয়া। ৰুচি ৰুহানাই মন্তব্য প্ৰকাশ কৰিছে চতিয়াত বৰষুণৰ পৰিমাণ যথেষ্ট কম, কিন্তু বৰষুণ কিনকিনীয়াকৈ নেৰানেপেৰাকৈ দি আছে। কেশৱ শইকীয়াই মন্তব্য প্ৰকাশ কৰিছে ওদালগুৰিত বৰ্তমান বৰষুণ নাই যদিও বতৰ ডাৱৰীয়া। আৰু বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শকে এই মুহূৰ্তত টাইনিউজৰ কমেণ্ট ছেকশ্যনত মন্তব্য প্ৰকাশ কৰিছে আৰু সেই মন্তব্যসমূহ পোনপটীয়া সম্প্ৰচাৰৰ মাজতে আমি টাইনিউজৰ দৰ্শকসকলক পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ। কিন্তু আন এটা উদ্বেগজনক খবৰ এয়াই যে প্ৰতি ঘণ্টাত আহি আছে 60 কিলোমিটাৰ গতিবেগত ধুমুহা আৰু 23খনকৈ জিলাত ইতিমধ্যে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। মানৱ বড়োৱে মন্তব্য প্ৰকাশ কৰিছে চাবুৱাত ধাৰাসাৰ বৰষুণ। ৰুণিত ৰয়ে মন্তব্য প্ৰকাশ কৰিছে নগাঁৱত বৰষুণ পৰা নাই যদিও বতৰ ডাৱৰীয়া। ডিব্ৰুগড়ৰ মোহনবাৰীত বৰষুণ হৈ আছে বুলি ছাবিৰ আলীয়ে মন্তব্য প্ৰকাশ কৰিছে। মুছাৰফ হুছেইনে চামগুৰিত বৰষুণ পৰা নাই বুলি উল্লেখ কৰিছে। বিজয় ভূমিতে পানী তোলাত ধাৰাসাৰ বৰষুণ বুলি উল্লেখ কৰিছে। ৰুচি ৰুহানাই মন্তব্য প্ৰকাশ কৰিছে চতিয়াত বৰষুণৰ পৰিমাণ যথেষ্ট কম যদিও নেৰানেপেৰাকৈ বৰষুণ দি আছে বুলি উল্লেখ কৰিছে। বিভিন্ন প্ৰান্তৰ খবৰসমূহ এই মুহূৰ্তত টাইনিউজৰ দৰ্শকসকলক জনাইছোঁ আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে 60 কিলোমিটাৰ গতিবেগত ধুমুহাৰ প্ৰেডিকশ্যন কৰাৰ বাবে এতিয়া সম্প্ৰতি সমগ্ৰ বিষয়টোক লৈ চিন্তিত হৈ পৰিছে অসমৰ জনতা, কিয়নো অনাগত হোলী উৎসৱক লৈ উৎসাহ উদ্দীপনা অব্যাহত থকাৰ মাজতেই এতিয়া প্ৰচণ্ড ধুমুহা বৰষুণৰ এলাৰ্টে যথেষ্ট সৃষ্টি কৰিছে, চিন্তাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। আৰু আনফালে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ 23খন জিলাত অনাগত 14 মাৰ্চ পৰ্যন্ত য়েল্লো এলাৰ্ট ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰি ৰাখিছে আৰু 23খন জিলাৰ জনতা অধিক সাৱধানতা অৱলম্বন কৰি থকাৰ সময় এই মুহূৰ্তত আহি পৰিছে। টাইনিউজৰ দৰ্শকসকলক বিভিন্ন প্ৰান্তত হোৱা ধুমুহা বৰষুণৰ দৃশ্যাংশ এই মুহূৰ্তত টাইনিউজৰ দৰ্শকসকলক দেখুৱাই আছে।